আজি হৈছে মোৰ জন্মদিন বুলি একো বেছি প্লেন নাছিলে কিন্তু একোৱেই নাছিলে সন্ধিয়াহে ভাইটিয়ে প্লেন কৰি মোক বাহিৰত উলিয়াই দেখিছেনে কি ছাৰপ্ৰাইজ দিছে কলৰ ৰাখি মই বোলো গিফ্টটো নাপাম কেকো নাপাম চাগে কিন্তু গিফ্ট এটাও পালোঁ আৰু কেকটোও পালোঁ মানে সিহঁতে ভিতৰত ভৰাই থৈ দিছিলে মনে মনে মই গম নাপালোঁ কিন্তু কেকটো পাই বাৰু ভালেই লাগিলে তাৰপিছত আমি কেক কাট কৰিলোঁ আৰু ভাইটিয়ে কেকটোত কি বুলি লিখি দিছে জানেনে হেপী বাৰ্থডে বান্দৰী ই যে মোৰ লগত বহুত ফটোৱামি কৰে আৰু ধুনীয়াকৈ গ'ল তাৰ দুদিনমানৰ পিছত আমি লগৰকেইজনী মিলি বাৰ্থডে পাৰ্টি কৰিবলৈ আহিলোঁ শিশু উদ্যানলৈ বুলি যিহেতু আমি শিশু নহয় যদিও শিশু উদ্যানলৈকে আহিলোঁ কাৰণ আমি শিশুতকৈ কোনো গুণে কম নহয় সেইটো কাৰণে আৰু সেইদিনাখন মই ভাবিছিলোঁ ঘৰতে কিবা কিবি বনাই আনিম তাতে খাম বুলি কিন্তু মোৰ গাটো ইমানেই বেছি বেয়া আছিল যে ঘৰত বনাব নোৱাৰিলোঁ দোকানৰ পৰাই কিবা কিবি কিনি আনিলোঁ আৰু পূজাছে ধুনীয়াকৈ মোলৈ কেক এটা বনাই আনিলে তো গোটেইকেইজনী অহাৰ বাবে বহুত বহুত ধন্যবাদ তো বিৰাট ভাল লাগিলে তো ধুনীয়াকৈ এনজয় কৰিলোঁ আমি দিনটো আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব